যদি তোমালোকে এনেকুৱা চিন্তিত হৈ আছা যেন আমি মেট্ৰিক পৰীক্ষা দিছোঁ পাছ কৰিম নে ফেইল কৰিম একদম চিন্তা নকৰিবা যি হৈছে হৈছে আৰু যি হয় ভালৰ কাৰণে হয় বুজি পাইছা তোমালোকক মই কি ক'ম যি হয় একচুৱেলি ভালৰ কাৰণে হয় সিমান মই এক্সপ্লেইনত নকওঁ মানে যি হয় ভালৰ কাৰণে হয় এটা কথা কি জানো ধৰা কোনো এনেকুৱা ষ্টুডেণ্টো আছে যেন তোমালোকে কি লিখিছে নিজে গম পোৱা আৰু বাহিৰত আহি মাৰ্কছ মানে গুনি পেলাই ক'ব পাৰিবা যে আমাৰ ভালেই হ'ব ময়ো যেতিয়া এক্সাম দিছিলোঁ মই কৈছিলোঁ এইটো লেটাৰ পামেই সঁচাই পাই গৈছে এনেকুৱা তোমালোকৰ মানে কনফিডেন্সটো থকা ভাল বুজি পাইছা এনেকুৱা কনফিডেন্স ৰাখিব যদি নাই চেষ্টা কৰা বুজি পাইছা বেছি আৱেগিক হৈ নপৰিবা আৱেগিক হোৱা মানুহে বহুত মানে কি মানে ভাল পায় আৱেগিক কৰি বুজি পাইছা আজে বাজে কথা কৈ বেয়া ধৰণৰ কথা কৈ মানে বহুত ভাল পায় যদি তোমাৰ কন্দাৰ হুৰটো বেছি থাকে ন তেনেহ'লে তোমাৰ কন্দাই মানুহে ভাল পাব সেইকাৰণে এনেকুৱা মানে মনক হাৰ্ট কৰা আৰু যি এক্সাম দিছা যি আৰু কৈছো ন বাদ দিয়া চিন্তা কৰা বাদ দিয়া যদি এনেকুৱা অংকত কাৰোবাৰ প্ৰব্লেম হৈছে শুনিছোঁ তো মানে একচুৱেলি ঠিকে মানে শিকামতীয়া গহনা কৰিছে মাক কিবা এটা দিবলৈ চেষ্টা কৰিছে ঠিক আছে মাক দিব এইটো চিন্তা নকৰিবা আৰু তোৰ বেলেগ ছাবজেক্টত তেনেকুৱা হৈ গৈছে ন টেনশ্যন নাই যদি তোমালোক অত্যাধিক এটা দুটা ছাবজেক্ট বেয়া হৈছে তথাপিও টেনশ্যন নল'বা আজিকালি কি হৈছে কনফাৰ্মেণ্টেল এক্সাম দি দিছে সেইটো দিলেতো আকৌ পাছ হৈ যাব আৰু ভালদৰে পঢ়িবা অলৰেডি পঢ়া আছে আৰু অলপ কষ্ট কৰে যদি এনেকুৱা কনফিউজ এতিয়াই আছে যেন মই এইটো ছাবজেক্টত ফেইল কৰিম তেনেহ'লে এতিয়াৰ পৰা পঢ়িবলৈ চেষ্টা কৰা সময় মানে লছ নকৰিবা আৰু যিকেইজনে ফাৰ্ষ্ট কৰিব বুলি কৈছে সেইকেইজনক আগতে অলৰেডি কৈ দিছোঁ বা তোমালোকে সেইখিনি কৰিবা যে কম্পিউটাৰ এটা যাব যে যি মানে তোমালোকৰ ভাল লাগে বা যিটো মানে তোমালোকে এইবিলাক কৰি থৈ দিবা ঠিক আছে আৰু যোনে ধৰা একদম ফেইল কৰা ডাউট আছে এটা দুটা ছাবজেক্টত তেনেহ'লে তোমালোকে এতিয়াৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰা বহি নাথাকিবাহে এটা বছৰ যোৱা মানে একদম বহুত দিন যায়গৈ বুজি পাইছা তেনেকৈ এতিয়া যে তোমালোকে এক্সাম দি দিছা ঘৰত বহি থাকিবা চাবা যোনে বহি থাকি একো বেলেগ কাম চাম নকৰিবা চাবা এদিন যোৱা মানে এক বছৰ যেন লাগিব বুজি পাইছা মানে নাযায় নুফুৰাই এনেকুৱা লাগিব বুজি পাইছা যি হওক আজিলৈ এইখিনি থেংক ইউ টাটা বাই বাই গুড বাই